চাব যে আমাৰ চিৰিয়াখানাত প্ৰথমবাৰৰ বাবে জিৰাফৰ এটা বিশেষত্ব আছিল কি যে সন্তানটো জন্ম হোৱাৰ লগে লগে মাকে সন্তানটোক ৰিজেক্ট কৰি দিছিলে। তাৰমানে মাকে গাখীৰ খোৱা নাছিলে আৰু মাকে সন্তানটোৰ লগত একেবাৰে অপৰিচিত হিচাপে ব্যৱহাৰ কৰিছিলে। আমাৰ বন বিভাগে লগে লগে মুম্বাইৰ পৰা তুষাৰ কুলকাৰ্ণি বুলি জিৰাফৰ ক্ষেত্ৰত বিশেষজ্ঞ এজনক লৈ আহে আৰু তেওঁ আৰু আমাৰ চিৰিয়াখানাৰ বিষয়া কৰ্মচাৰীসকলৰ যত্নত আজি জিৰাফটো সুন্দৰকৈ ডাঙৰ হৈছে, এমাহ সম্পূৰ্ণ কৰিছে আৰু প্ৰায় দৈনিক আমি 7.5 লিটাৰ কৰি গাখীৰ খুৱাই আছোঁ। লাহে লাহে গাখীৰ বাঢ়ি যাব আৰু বৰ্তমান জিৰাফটো দেখিলে খুব বেছি মৰম লগা হৈছে। মই গাখীৰ খুৱাওঁতেও আপোনালোকে দেখিছে। আমি নামাকৰণৰ বাবে এটা আবেদন বা ৰাইজকো আমি ইনভলভ কৰিছিলোঁ যে কোনোবাই নাম দিব খোজে নেকি। প্ৰায় 350 নাম আমাৰ মাজত আহিছিলে আৰু আমি অলপ লটাৰী কৰি অলপ চিলেক্ট কৰি পাৰিজাত নামটো আমি জিৰাফটোৰ কাৰণে দিলোঁ আৰু এই পাৰিজাত নামটো ছাজেষ্ট কৰিছিলে পিয়া কলিতাই। আমিও নাজানো কোন, বাট তেখেতক মই ধন্যবাদ জনাইছোঁ যে তেখেতে দিয়া নামটোৱে আজি আমি গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে আমাৰ এটা কেংগাৰু আৰু এটা ৱালাবি ৰাইজৰ দৰ্শনৰ কাৰণে মুকলি কৰা হোৱা নাছিলে, কাৰণ সৰু আছিল কাৰণে। আজি আমি ৰাইজৰ দৰ্শনৰ কাৰণে মুকলি কৰি দিলোঁ। আটাইতকৈ এই চিৰিয়াখানাখনৰ বাবে এটা